নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলটোৰ নাম হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজি নেমু। অসমৰ ৰাজ্যিক ফলটোৰ নাম হৈছে কাজি নেমু। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হুলুং গছ। অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং গছ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হৈছে দেওহাঁহ। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীতটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অ মোৰ আপোনাৰ দেশ। অসমৰ ৰাজ্যিক গীতটোৰ নাম হৈছে অ মোৰ আপোনাৰ দেশ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহু নৃত্য। অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম হৈছে বিহু নৃত্য। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয় আই অসম। অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো হৈছে জয় আই অসম। নেক্সট কুৱেশ্যন, অসমৰ চৰকাৰী ভাষাটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসমীয়া। অসমৰ ৰাজ্যিক ভাষাটো হৈছে অসমীয়া। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এশিঙীয়া গড়। অসমৰ ৰাজ্যিক জন্তুটোৰ নাম হৈছে এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ভদ্ৰ হাগজেৰ। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণাৰাম তাউচেন। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল সোণাৰাম তাউচেন। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6000 চেলছিয়াছ। সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা 6000 চেলছিয়াছ। নেক্সট কুৱেশ্যন, জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেৰেঙা পথাৰ। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম আছিল জেৰেঙা পথাৰ। নেক্সট কুৱেশ্যন, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুৰ্জ খালিফা। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকাটোৰ নাম হৈছে বুৰ্জ খালিফা। নেক্সট কুৱেশ্যন, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খালিফা ক'ত অৱস্থিত?
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডুবাই। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খালিফা ডুবাইত অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছিকিম। উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাই কোনখন দেশৰ সৈতে সীমান্ত ভাগ কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ। ত্ৰিপুৰা ৰাজ্যই বাংলাদেশৰ লগত সীমান্ত ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলং। ভাৰতৰ শ্বিলং চহৰক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী কি আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বিলং। ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী শ্বিলঙত আছিল। নেক্সট কুৱেশ্যন, নাতুলা পাছ ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম। নাতুলা পাছ ভাৰতৰ ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ড ৰাজ্যত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ৰাম দাস দৌলত ৰাম। নেক্সট কুৱেশ্যনটো সুধিছে, আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ। আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ময়ূৰদ্বীপ উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে ময়ূৰদ্বীপ উমানন্দ। নেক্সট কুৱেশ্যন, কোনখন চহৰক ভাৰতৰ ইলেক্ট্ৰনিক চহৰ হিচাপে জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংগালুৰু। বাংগালুৰু চহৰক ভাৰতৰ ইলেক্ট্ৰনিক চহৰ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম আছিল মহানন্দ দাস। নেক্সট কুৱেশ্যন, অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰ বৰুৱা। অসমৰ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে কোন দুখন ঠাইক সংলগ্ন কৰিছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি পঞ্চৰত্ন আৰু যোগীগোপা নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন আৰু যোগীগোপা ঠাইক সংলগ্ন কৰিছে নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ ৰচকগৰাকীৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৱকান্ত বৰুৱা সাহিত্য একাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ ৰচক আছিল নৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অসমীয়া ব্যাকৰণ আধুনিক ৰূপ দেউতা প্ৰথম ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দেউতা প্ৰথমজন ব্যক্তি আছিল হেমচন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন অগ্নিগড় কোনে সজাইছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বাণ ৰজা অগ্নিগড় বাণ ৰজাই সজাইছিল নেক্সট কুৱেশ্যন অসমীয়া ভাষাটো ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত হৈ আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অষ্টম অনুসূচীত অসমীয়া ভাষাটো ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত আছে নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ উমানন্দ মন্দিৰ পুনৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীলমণি ফুকন ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ নীলমণি ফুকনে লাভ কৰিছে নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ অসমৰ তেজপুৰক কন্যাপুৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন মোৰ সোৱৰণী কোনজন সাহিত্যিকৰ আত্মজীৱনীৰ নাম তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঞি বৰুৱা মোৰ সোৱৰণী পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীৰ নাম নেক্সট কুৱেশ্যন কিমান চনত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৬৭০ খ্ৰীষ্টাব্দত ১৬৭০ খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন কোনজন ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰনাৰায়ণ নৰনাৰায়ণে শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল নেক্সট কুৱেশ্যন লৰা ৰজাই কিমান চনত শাসনভাৰ গ্ৰহণ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৬৭৯ চনত লৰা ৰজাই ১৬৭৯ চনত শাসনভাৰ গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন কোনজন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহামাণিক্য মহামাণিক্যৰ পৃষ্ঠপোষকতাক মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন বংগালৰ অধীন হৈ টকাটকৈ মৰাই উচিত এইষাৰ কথা কোনে কৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
চক্ৰধৰ সিংহ বঙালৰ অধীন হৈ টকাটকৈ মৰাই উচিত এই কথাষাৰ চক্ৰধৰ সিংহই কৈছিল। নেক্সট কুৱেশ্যন মহাসতী জয়মতীৰ কিমান চনত মৃত্যু হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1679 চনৰ 27 মাৰ্চত। জয়মতীৰ মৃত্যু 1679 চনৰ 27 মাৰ্চত হৈছিল। নেক্সট কুৱেশ্যন অসমত সতী সাধিনী দিৱস কোনদিনা পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 এপ্ৰিল। অসমত 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সতী সাধিনী। চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী আছিল সতী সাধিনী। নেক্সট কুৱেশ্যন মোমাই তামুলী বৰবৰুৱাৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1654 খ্ৰীষ্টাব্দত। মোমাই তামুলী বৰবৰুৱাৰ 1654 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাংগালুৰু। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন ইছৰৰ সম্পূৰ্ণ ৰূপটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন ইছৰ কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 15 আগষ্ট 1969 চনত। নেক্সট কুৱেশ্যন SDSCৰ সম্পূৰ্ণ ৰূপ কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সতীশ ধাৱান স্পেচ চেণ্টাৰ। নেক্সট কুৱেশ্যনটো সুধিছে সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্ৰীহৰিকোটা। সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ শ্ৰীহৰিকোটাত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ পৰা কেতিয়া প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 21 নৱেম্বৰ 1963 চনত। নেক্সট কুৱেশ্যনটো সুধিছে 1969 চনৰ আগতে ইছৰক কি নামেৰে জনা গৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইনকপচাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৰাডুন। ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান দেৰাডুনত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিক্ৰম সাৰাভাই। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি বিক্ৰম সাৰাভাইক জনা যায়। নেক্সট কুৱেশ্যন চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22 অক্টোবৰ 2008 চনত। চন্দ্ৰযান 1 22 অক্টোবৰ 2008 চনত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 জুলাই 2019 চনত। 22 জুলাই 2019 চনত চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি
14 জুলাই 2023 চনত, চন্দ্ৰযান 3 14 জুলাই 2023 চনত উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট। ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যন, কোনটো কৃত্ৰিম উপগ্ৰহই ভাৰতক মংগল গ্ৰহলৈ যোৱাৰ পথত প্ৰথম প্ৰচেষ্টাত সফলতা লাভ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মংগলযান। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিক্ৰম সাৰাভাই। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতিৰ প্ৰথম অধ্যক্ষ আছিল বিক্ৰম সাৰাভাই। নেক্সট কুৱেশ্যন, ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি APJ আব্দুল কালাম। ভাৰতৰ মিছাইল মেন বুলি APJ আব্দুল কালামক জনা যায়। নেক্সট কুৱেশ্যন, APJ আব্দুল কালামৰ নিৰ্দেশনাত কোনটো মিছাইল নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পৃথ্বী। APJ আব্দুল কালামৰ নিৰ্দেশনাত পৃথ্বী মিছাইল নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে কেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1962 চনত। ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে 1962 চনত ভাৰতীয় ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ বিশ্ববিদ্যালয়খনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স। নেক্সট কুৱেশ্যনটো সুধিছে, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিৰুৱনন্তপুৰম। বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত। নেক্সট কুৱেশ্যন, ইছৰোৱে প্ৰেৰণ কৰা মংগলযান কেতিয়া মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 ছেপ্টেম্বৰ 2014 চনত। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে, নেক্সট কুৱেশ্যন, চন্দ্ৰযান 1ৰ বিকল্প সঞ্চালক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাইলস্বামী আন্নাদুৰাই। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত মহাকাশ বিভাগ কেতিয়া স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1972 চনত। ভাৰতত মহাকাশ বিভাগ 1972 চনত প্ৰতিষ্ঠা কৰা হৈছিল বা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 1 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীহৰিকোটা। চন্দ্ৰযান 1 শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত ক'ত ৰকেট আৰু লঞ্চ বাহন নিৰ্মাণ কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ।